লখিমপুৰৰ বগীনদীত বিৰোধী কংগ্ৰেছক খুৰধাৰ সমালোচনা লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ। কংগ্ৰেছক বাংলাদেশী মিয়াৰ ৰক্ষক বুলি কটাক্ষ কৰি য'তেই কংগ্ৰেছ সোমায় ত'তেই পিছে পিছে মিয়া সোমায় বুলি সমালোচনা বিধায়কগৰাকীৰ। লখিমপুৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত হেনচোৱা আৰু কলাৰীচুকত ৰাইজৰ আমন্ত্ৰণত উপস্থিত হৈ এই মন্তব্য কৰে বিধায়কে। বগীনদীত বাংলাদেশী মিয়াক আনি সংস্থাপিত কৰাৰ বাবে পূৰ্বৰ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰী ভৰত নৰহ আৰু বিধায়ক ৰঘুনাথ পামেগামেকো সমালোচনা কৰে বিধায়ক মানৱ ডেকাই। উল্লেখ্য যে লখিমপুৰত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত থৌথুৱনী আৰু বগীনদী উখমাটি পঞ্চায়তৰ পৰা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী 23.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ 18.74 কোটি টকাৰ দুখনকৈ পকী পথৰ লগতে 15 কোটি টকীয়া বগীনদীৰ প্ৰেক্ষাগৃহ আৰু অতিথিশালাৰ বাবে অনুমোদন জনাইছিল ৰাজ্য চৰকাৰে। 15 কোটি টকীয়া খুব সুন্দৰ তাতে 2-4টা ৰুমো থাকিব কোনোবা আলহী অতিথি আহিলে আৰু খুব সুন্দৰ এটা অডিটৰিয়াম আমি এমাহৰ ভিতৰত কাম ষ্টাৰ্ট কৰিম। সেইটো মুখ্যমন্ত্ৰী মহোদয়ে দিছে। এইটো হ'ল কেবিনেটৰ লগত জড়িত বিষয়। ইয়াৰ উপৰিও আৰু প্ৰায় 50 কিলোমিটাৰমান ৰাস্তা আমি বগীনদীত আৰু বিভিন্ন অঞ্চলত আছে 50 মানে যিখিনি এতিয়ালৈকে মোৰ হাতত ৰাস্তাৰ মানুহৰ পাব্লিকে বিচাৰিছিলে সেই ৰাস্তাখিনি আমি কৰিবলৈ সক্ষম হ'ম। আৰু তাৰ উপৰি বাকী আঁচনিবিলাকতো আছেই, মহিলাৰ আঁচনি, নিযুত মাইনা আঁচনি, মাটিৰ সমস্যা, এতিয়া গোৰ্খাসকলকো আমি পট্টা দিয়াৰ এবাৰ অসুবিধা নহ'ব, টি গাৰ্ডেনকো দিয়া। গতিকে যিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰিকভাৱে যিবিলাক আঁচনি লৈছে অসমৰ কাৰণে, তাত বগীনদী বা লখিমপুৰ বা আমাৰ লখিমপুৰ টাউনে পিছ পৰি নাথাকে, আনতকৈ বেছি সুবিধা পাবলৈহে সক্ষম হ'ব। সেইটো মই ৰাইজক আশ্বস্ত কৰিব পাৰোঁ। এই হেনচোৱা পথাৰ বাকী ৰাইজৰ সমূহ হৈ আমি অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ চৰকাৰ গৈছে, আমাৰ সাংসদ গৈছে, এতিয়ালৈকে বহুতো আমাৰ বিধায়কসকলো মন্ত্ৰীসকল আমাৰ ইতিমধ্যে গৈ আছে। কিন্তু আমাৰ ৰাস্তাটো হয় ইমানে আমি দৰখাস্ত কৰিছোঁ, ইমানে আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু আজি আমি সফল ৰূপায়ণ আমি হোৱা নেদেখিলোঁ। কিন্তু যেতিয়া আমাৰ এই ঢকুৱাখানা সমষ্টিটো আমাৰ লখিমপুৰ আমাৰ সমষ্টিলৈ গ'লগৈ বিধানসভা, তেতিয়াৰ পৰা আমাৰ এই বগীনদী আমাৰ পঞ্চায়তত মাধৱ ডেকা ছাৰ আমি এজন সুদক্ষ আমি নেতা হিচাপে আমাৰ মাজত পালোঁ। তেওঁ যেতিয়া আমাৰ এই ৰাস্তা আমাৰ পৰিদৰ্শন কৰি গ'ল, তেতিয়াৰ পৰা তেওঁ আমাৰ প্ৰথম ৰাস্তাটোৱে তেওঁ মানে চকুত পৰিছে। আমাৰ ৰাস্তাটো তেওঁ তেতিয়াই আমাক দিম বুলি আমাক প্ৰতিশ্ৰুতি দি গৈছিল। সেই সন্দৰ্ভত আজি পৰহি দিনা যিখন আমাৰ লখিমপুৰত কেবিনেট বৈঠক হৈ গ'ল, তাত ইতিমধ্যে আমাৰ এই ৰাস্তাটো আমি এডভাৰটাইজমেণ্ট আমি যিটো পাইছোঁ, আমি বা দেখিছোঁ, তাত আমাৰ ৰাস্তাটো ধৰা হৈছে। আৰু ইতিমধ্যে আজি ইঞ্জিনিয়াৰ আহি চাই গৈছে আৰু মানৱ ডেকা ছাৰ ইতিমধ্যে আমাক সাক্ষাৎ দি গ'ল যে ৰাস্তাটো ধৰা হৈছে, কিমানখিনি কি সকলো চাই মেলি গ'ল। গতিকে আমি তেখেতক আমি বহুত ধন্যবাদ জনাইছোঁ। লগতে এই ক্ষেত্ৰত আমি মাননীয় হিমন্ত বিশ্ব ছাৰক আমি ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আমি বহুত সুখী, কাৰণ আমি যিমানখিনি আমি আজি অচল অৱস্থাত আছিলোঁ, আমাৰ ল'ৰা ছোৱালী স্কুল অহা যোৱা বা গাড়ী মটৰ যাতায়াতত আমাৰ বহুতখিনি আমাৰ অসুবিধা হৈছিলে। গতিকে আমি সেই আমাৰ তৎক্ষণাতে আমাৰ 3 মাহৰ ভিতৰত আমাৰ কাম হ'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আমাৰ বিধায়ক মানৱ ডেকা ছাৰে। গতিকে এইখিনি আমি বহুত সুখী। গতিকে আমি মানৱ ডেকা ছাৰক ভৱিষ্যতে আমি বহুতখিনি আমি তেওঁক সহায় সহযোগ আমাৰ ৰাইজৰ ফালৰ কৰিবলৈ আমি সাজু আছোঁ। কাৰণ তেখেতে আমাৰ ৰাইজক যদি চকু মেলি চাই আছে, আমাৰ ৰাইজেও তেখেতক চাব লাগিব। গতিকে আমি তেখেতক বহুত আমি ধন্যবাদ জনাইছোঁ। আৰু সমূহ ৰাইজৰ ফালৰ পৰা আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ। ধন্যবাদ। মানে আজি 50 বছৰৰ পৰা ধৰি তাৰমানে আমি জন্ম হোৱা আগৰ পৰাই ধৰি ৰাস্তা এনেকেই, কত মিনিষ্টাৰ কত কি বদলি হৈছে, মানে কিমান চৰকাৰ গৈছে পাত্তা নাই। কিন্তু আজি এতিয়া 2024ত মানৱ ডেকা ডাঙৰীয়াদেৱে আহি আমাৰ বগীনদীৰ পৰা এই উত্তৰ অঞ্চলৰ যিকেইটা ৰাস্তা তেওঁ দিম বুলি কোৱা বাতৰি পায় এনেকুৱা ভাল লাগিছে। তেওঁক নথৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেন আমাৰ এই ৰাস্তাকেইটা যেতিয়া বনাই দিব, তেতিয়া আমাৰ বহুত সমস্যা সমাধান হ'ব বুলি ভাবিছোঁ। অনুভৱ ভালে আছে বাৰু। যিদিনাৰ পৰা মানৱ ডেকা ইয়ালৈ আহিছে, যিদিনা মানে নৱদলে আছিলে, তেখেতে অকল বিচিং অঞ্চল চালে। কিন্তু মানৱ ডেকা অহাৰ লগে লগে তেখেতে আৰম্ভণিৰ পৰা ইয়াত চাই আছে, কিবা দিম বুলি কৈছে। এইবাৰ আমি জানিব পাৰিছোঁ যে আমাৰ ৰাস্তাটো হৈছে। তাৰ ওপৰঞ্চি তেখেতে কিবা এটা দিম বুলি আমাক আগ্ৰহ প্ৰকাশ কৰিছে। আমি সৰ্বোৎকৃষ্ট হিচাপে মানৱ ডেকাক আমি মানো আৰু মানি যাম। ক'ব বিচাৰিছোঁ
আজি যিমান বছৰ হৈছে ইয়াত মইতো বিয়া সময় আজি 20-25 হৈ গ'ল, ৰাস্তাটো নাই। কিন্তু এতিয়া যি নেকি আজি 2-3 দিন হ'ল মানৱ ডেকা ইয়াত সোমাইছে, যেতিয়াৰ পৰা সোমাইছে তেতিয়াৰ পৰাই মই মানৱ ডেকা চেহেৰাটো চাই মই গম পাইছোঁ তেখেতে এই ৰাস্তাটো দিম বুলি নিজেই প্ৰকাশ কৰিছে। মই তেওঁক গামোচাখন পিন্ধাওঁতে কৈছে হ'ব, মই ৰাস্তাটোৰ কাৰণে মই চিন্তা নিজেই কৰিছোঁ। তেনেস্থলত আজি তেখেতে এই 3 মাহৰ ভিতৰতে আহি আজি আমাৰ এই ৰাস্তাটো ভিতৰীয়া ৰাস্তা বুলি কৈছে, কিন্তু ভিতৰীয়া নহয়, বগীনদীৰ নিচেই কাষতে। কিন্তু অন্য MLA কোনো দেখি পোৱা নাছিলে, দেখিছে যদিও তেওঁলোকে দিয়া নাই, মত প্ৰকাশ কৰা নাই। আজি আহি মানৱ ডেকাই যিখিনি আমাক ইয়াত আহি দেখুৱাই থৈ গ'ল, ৰাস্তা দিলোঁ বুলি ইঞ্জিনিয়াৰ পৰ্যন্ত আনি উপস্থিত কৰালে, তেখেতক মই নথৈ আনন্দ দিছোঁ, সুখী হৈছোঁ। গাঁওখনৰ ল'ৰা ছোৱালী অত বাৰিষা কত কষ্ট কৰি যায়, বৰষুণত তিতি যায়, আজি যে ৰাস্তাটো হ'লে কিমানখিনি সুখী হ'ব মই নিজে ভাবিবই পৰা নাই। আৰু হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ দিছোঁ, অসম চৰকাৰক ধন্যবাদ দিছোঁ, মানৱ ডেকাক মই ধন্যবাদ দিছোঁ। আমাৰ লখিমপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়াই আহি আমাৰ বৃহত্তৰ বগীনিধি অঞ্চলৰ মিলনপুৰৰ পৰা গৈ যিটো কলাগুৰু তিনিআলি হয়, যিটো আমাৰ তাৰিয়নী ৰাজঘৰ মুগালী চাৰিআলি যিটো আমাৰ ৰাস্তাৰ তেওঁ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি গৈছে, তাৰ কাৰণে আমি সমূহ আজি আমাৰ এই অঞ্চলবাসীয়ে নথৈ আনন্দিত হৈছোঁ। লগতে তেওঁ আৰু এটা প্ৰকাশ কৰি গৈছে যে এই আমাৰ যিখিনি ভিতৰুৱা গাঁও অঞ্চললৈ আহি যিসকল নিযুত মাইনা যিটো আঁচনি, এই নিযুত মাইনা আঁচনি তেওঁক দিম বুলি প্ৰতিশ্ৰুতি দি গৈছে। গতিকে এই আঁচনি যিসকল ব্যক্তিয়ে শুনিছে সেইসকলে নথৈ আনন্দিত হৈছে। লগতে তেওঁলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজি অনুষ্ঠানত বহুত তেওঁ কৃতজ্ঞ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।